467টা নতুনকৈ অসম পুলিচ বা কামাণ্ডো আণ্ডাৰত গ্ৰেড 4 পোষ্ট ওলাইছে। 467টা নতুনকৈ। হয়তো মোৰ আজি এই কথাখিনি শুনি হয়তো বহুতে কিবা ভুল বুজিব বা হয়তো খেলি মেলি লাগিব। ক'তনো 467টা ওলাইছে? বন্ধুসকল, আপোনালোকে যেনেকৈ 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে 211টা অনলি চাফাই কৰ্মচাৰী পোষ্টতে এপ্লাই কৰিছিল আৰু তাৰ বাকীখিনি পোষ্ট অহা নাছিল। ঠিক তেনেকৈ আকৌ নতুনকৈ 256টা পুনৰ কামাণ্ডোৰ হওক বা পুলিচৰ আণ্ডাৰতে হওক, কোক, বাৰ্বাৰ, ৱাটাৰ কেৰিয়াৰ এনেকুৱা বহু সংখ্যক ভেকেঞ্চি পোষ্ট মুকলি কৰি দিছে। মানে এতিয়া টোটেল হ'লগৈ পায় 467টা পোষ্ট। আপোনালোকে 211টা পোষ্টত এপ্লাই কৰিলে আৰু যদিনো এপ্লাই কৰা নাছিলে তেনেহ'লে পুনৰ এতিয়া আকৌ এপ্লাই কৰিব পাৰিব 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে। আৰু এটি ভাল খবৰ, নতুনকৈ আকৌ উলিয়াইছে। আপোনালোকে গম পায় যে সেই 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে এপ্লাই হ'ব টোটেল 256টা কোক, ৱাটাৰ কেৰিয়াৰ, বাৰ্বাৰ এনেকুৱা বহু সংখ্যক ভেকেঞ্চি। মানে এতিয়া টোটেল হ'লগৈ পায় 467টা। বাৰু যি কি নহওক, এতিয়া নতুনকৈ যিহেতু এই গোটেইখিনি পোষ্টৰে এপ্লাই হ'ব, এতিয়া এই পোষ্টখিনিত বা বৰ্তমান যিখিনি পোষ্ট ওলাইছে গোটেইখিনি ফুল ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছে আজি এটা ভিডিঅ'তে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভেকেঞ্চি কিন্তু যথেষ্ট সংখ্যকে দিছে। ধৰি থওক 500 ভেকেঞ্চিয়ে। 500 ভেকেঞ্চিওতো কম নহয়। 5টা দিলে খেলি মেলি লাগে, কিন্তু 500 ভেকেঞ্চি। কিন্তু কামাণ্ডোৰ এতিয়া বৰ্তমান যিখিনি গ্ৰেড 4 পোষ্ট ওলাইছে অনলি 6টা দিছে। আৰু সেই 6টাত কিন্তু এজ লিমিটৰ এটা সীমাবদ্ধতা দিছে। মানে কিবা এটা এজ লিমিট তেওঁলোকে এটা ৰুল ৰেগুলেশ্যন তেওঁলোকে দি দিছে যে 18 বছৰৰ পৰা 25 বছৰ হ'লেহে এপ্লাই কৰিব পাৰিব। বাকী ST SC OBCৰ বাবে এজ ইলেকশ্যন দিয়া হৈছে। কিন্তু পুলিচৰ আণ্ডাৰত যিখিনি কোক, ৱাটাৰ কেৰিয়াৰ, বাৰ্বাৰ এনেকুৱা পোষ্ট ওলাইছে সেইখিনিত কিন্তু 18 বছৰৰ পৰা 40 এজলৈকে এপ্লাই কৰিব পৰাকৈ তেওঁলোকে টাইমটো যথেষ্ট দিছে। খালি কামাণ্ডোতহে তেওঁলোকে 18 to 25 বাকী এজ ইলেকশ্যন। খালি পুলিচৰ আণ্ডাৰত যিখিনি ওলাইছে সেইখিনিত আপোনালোকে 18ৰ পৰা 40+ এপ্লাই কৰিব পাৰিব। এতিয়া নিশ্চয় গম পালে এজ লিমিটৰ কথা। আৰু এতিয়া ইয়াত কোৱালিফিকেশ্যন কি লাগিব? কোৱালিফিকেশ্যন চিম্পল 8 পাছ হ'লে পাৰিব। 8 পাছ to 12 পাছ। গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব নোৱাৰিব, কাৰণ এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নাম নিশ্চয় আছে। এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি গ্ৰেজুৱেট আছে একেবাৰে নোৱাৰিব। যদি 12 পাছ হয় তেতিয়াহ'লে এইখিনি এপ্লাই কৰিব পাৰিব। ডকুমেণ্টছ লাগিব আপোনালোকৰ স্কুলৰ 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, এইখিনি ডকুমেণ্টছ লাগিব। আৰু প্ৰত্যেকটো পোষ্টতে আপোনালোকে এপ্লাই কৰিব পৰাকৈ হ'লে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। যদি কোকত এপ্লাই কৰিব বিচাৰিছে, কোকত আপোনালোকে কাম কৰা 1 year এক্সপিৰিয়েঞ্চ লাগিব। মানে ক'ৰবাত বনাইছিল, হোটেলত আছিল, কিবাত আছিল, বা বাৰবাৰত যদি চুলি কটা আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু ক'ৰ পৰা চাৰ্টিফিকেটখন লাগিব সেইখিনি কথাও কম। যেনেকৈ চাফাই কৰ্মচাৰী 211টা পোষ্টত আপোনালোকে মিউনিচিপালিটি বা SSC এনেকুৱা আণ্ডাৰত চাৰ্টিফিকেট বিচাৰিছিলে। কিন্তু এইবাৰ যিখিনি পোষ্ট ওলাইছিল টোটেল 256টা কোক, ৱাটাৰ কেৰিয়াৰ, বাৰ্বাৰ এনেকুৱা যিখিনি পোষ্ট ওলাইছে সেইখিনিতো তেওঁলোকে অফিচিয়েলভাৱে ডকুমেণ্ট চাৰ্টিফিকেট বিচাৰিছে। কিন্তু ক'ৰ পৰা বিচাৰিছে? যদি তুমি বাৰ্বাৰ বিচাৰিছা তেনেহ'লে পাৰ্লাৰৰ পৰা ৰেজিষ্টাৰ্ড পাৰ্লাৰ চাৰ্টিফিকেট লাগিব তুমি চুলি কাটা হিচাপত। অফিচিয়েলিভাৱে কোনো ধৰণৰ ফেক নহয় বোলে কম্পিউটাৰ এখন বনাই দিছোঁ টাইপ কৰি লৈছোঁ কাম নহ'ব। কিন্তু ৰেজিষ্টাৰ্ড থাকা তোমালোকে চাৰ্টিফিকেটখন য'ৰ পৰাই নানা কিয় ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব বা ৰেজিষ্টাৰ্ড হ'ব লাগিব। এতিয়া হোটেলৰ পৰা যদি তোমালোকে কুকুৰ খোৱা না, হোটেলখন ৰেজিষ্ট্ৰেশ্যন আছেনে নাই সেইটো হিচাপত লাগিব। মুঠতে ৰেজিষ্ট্ৰেশ্যন যোনে য'ৰ পৰা হিচাপতে নানা কিয় ৰেজিষ্ট্ৰেশ্যন অফিচিয়েলভাৱে তোমালোকৰ লিখা হৈ আছে। গোটেইখিনি অফিচিয়েল তথ্য দিয়া হৈ আছে। ৱাটাৰ কেৰিয়াৰ হ'লে পাব্লিক হেল্থ ৱাটাৰ ছাপ্লাই লাগিব। তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন আছেনে নাই বা ৱাটাৰ কাম কৰিছিলা বুলি তেনেকুৱা লাগিব। আৰু মুঠতে যোনে যিটো হিচাপত চাৰ্টিফিকেট বনাব বিচাৰিছে য'ৰ পৰাই নানা কিয় খালি অফিচিয়েল লাগিব আৰু লগতে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ থাকিব লাগিব। ডকুমেণ্টছ ইমানে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, 1 year এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, য'ত নেকি সেইখন হ'লে এপ্লাই কৰিব পাৰিব। লগতে তোমালোকে 5 মাৰ্ক এক্সট্ৰা এটা পাবা। যিহেতু 50 মাৰ্কৰে চিলেকশ্যন প্ৰচেছটো হয়, গোটেই 467টা পোষ্টৰ ইণ্টাৰভিউটো এটা ডেট বা 2টা ডেট এনেকুৱা এটা সীমাবদ্ধতা হিচাপতে ডেটটো দি দিব। কিন্তু গোটেইখিনি পোষ্টৰ ইণ্টাৰভিউটো 50 মাৰ্কৰ হ'ব। সেই 50 মাৰ্কৰ ভিতৰত 33 নম্বৰ বা পাৰ্চিং মাৰ্ক আছে। সেইটো পাছ পালে পাছ হ'ব। এইটো জাষ্ট এটা নম্বৰ ধৰি থৈছে, কিন্তু তেনেকুৱা নহয়। এটা ভাল নম্বৰ লাগিবই সেই 50ৰ ভিতৰত। তোমালোকৰ প্ৰথমতে কি হ'ব? প্ৰথমতে ডকুমেণ্টছ ভেৰিফিকেশ্যন চাব, ডকুমেণ্টছ যি য'ত লৈ গৈছে গোটেইখিনি চাব। তাৰপিছত হ'ব তোমালোকৰ মেডিকেল টেষ্টটো চেকআপ কৰিব। চকু আই টেষ্ট বা হাত ভৰি কাণ নাক দাঁত মুখ সেইখিনি চাব। মেডিকেলটো হ'ব। মেডিকেল পাছ কৰাৰ পিছত ফিজিকেল তোমালোকৰ হাইট চেষ্ট বডি এইখিনি জুখিব। আৰু সেইখিনি হোৱাৰ পিছতে তোমালোকৰ ভাইবা দিবলৈ মাতিব। ভাইবাত জানা TPT বা ট্ৰেড টেষ্ট হয়। সেই ট্ৰেড টেষ্টটো তোমালোকে সুধিবা। যদি চাফাইত আহিছে চাফাই বিষয়ে সুধিব। যদি কোকত গৈছা কোকৰ বিষয়ে সুধিবা। যদি ৱাটাৰ কেৰিয়াৰ গৈছা ৱাটাৰ কেৰিয়াৰ বিষয়ে সুধিবা। চাৰ্টিফিকেটখন ক'ৰ পৰা আনিছা, কোনে দিছে, দৰমহা কোনে দিছে, কিয় এইটো যদি ডিটেইলছত সুধিব সেইটোকে কোৱা হয় ট্ৰেড টেষ্ট। আৰু কোকত হ'লে তোমালোকৰ বনাবও দিব পাৰে। চুলি কাটা গ'লে তোমালোকৰ চুলি কাটি দেখুৱাব দিব। এনেকুৱা ধৰণৰ কাম কিছুমান দিব। চাফাইত হ'লে তোমালোকে চাফ কৰি দেখুৱাব নিদিয়ে, কিন্তু তাত কিছুমান বস্তু থৈ দিব চাফাইত, বা ডেটল বা এনেকুৱা বহুখিনি বস্তু থৈ দিব যে ডেটলটো ক'ত ইউজ কৰে বা তেনেকুৱা ধৰণৰ কথা। কাৰণ চাফাত বুলি ক'লে আমি কেৱল ফেনাইল বা
এই চাৰ্ফ চাবোনটোকহে বুজোঁ, তাৰ উপৰি বহুখিনি চাফাই কামত ব্যৱহাৰ কৰা হয়, সেইখিনি গোটেইখিনি বস্তু সুধিব। সেই 50 মাৰ্কৰে হাইট চেষ্ট বডি মেডিকেল টেষ্ট হোৱাৰ পিছত ভাইভাৰ পিছত তোমালোকৰ যোনে যোনটো পষ্টত এপ্লাই কৰিছে সেই পষ্টটোৰ বিষয়ে তোমালোকক সুধিব, ডিটেইলছক সুধিব। অফিচিয়েল যিখন তোমালোকে 5 নম্বৰ পোৱাকৈ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন লৈ গৈছে, চাৰ্টিফিকেটখনৰ পৰা ভিত্তি কৰিহে কুৱেশ্যনসমূহ সুধিব। গতিকে বি কেয়াৰফুল। গতিকে নিশ্চয় বুজিব পাৰিছে। যোৱাবাৰ যিহেতু মই নিজেই দিছোঁ, নিজৰ অভিজ্ঞতা আছে, যোৱাবাৰ মই দিছিলোঁ চাফাই কৰ্মচাৰীক। গতিকে মই কোৱাত যথেষ্টখিনি কৈছিলোঁ, যিটো হিচাপত সুধিছে সেইটো হিচাপত কৈছিলোঁ, কিন্তু মাৰ্ক কিমান দিয়ে নিদিয়ে, কিমান পাইছোঁ নাপাইছোঁ সেইবিলাক শ্ব' নকৰে বা তেওঁলোক অফিচিয়েলি ভাবি এইবিলাক একো নিদিওঁ, গতিকে গম নাপাওঁ। কিন্তু মই সেইটো কথা বাদ দিছোঁ, খালি মই দিছিলোঁ নিজৰ অভিজ্ঞতাৰ পৰা কথাখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু 50 মাৰ্কৰে হ'ব গোটেই প্ৰচেছটো। সেই 50 মাৰ্কৰ পৰা ভিত্তি কৰি চিলেকশ্যন দিয়া হ'ব। আৰু যদি লাষ্টত লিখা হৈ আছে, যদি সমান কোনোবাই যদি নম্বৰ পাই থৈছা সমান, যাৰ ডেট অফ বাৰ্থটো বেছি তেওঁক চিলেকশ্যন দিয়া হ'ব, বা যাৰ হাইটটো বেছি তেওঁক চিলেকশ্যন দিয়া হ'ব। এইটো কাটচিট কাৰোবাৰ ক্ষেত্ৰতহে মিলিব বা নিমিলিবও পাৰে। ইমান সমান নম্বৰ পইণ্টত পোৱাটো ইমান ইজি কথা নহয়। আৰু তেওঁলোকৰ নম্বৰবোৰ শ্ব' কৰিও নিদিয়ে। এইবাৰ যদি দিয়েতো ভালেই হ'ব, কিন্তু যোৱাবাৰলৈকে দিয়া নাছিলে যে কোনে কিমান মাৰ্ক পায় নাপায়। যেনেকৈ ABUBৰ মাৰ্কসমূহ দি দিয়ে, OMRC দি দিয়ে বা NCERT এইবিলাক দি দিয়ে, কিন্তু চাফাই কৰ্মচাৰী যিহেতু টেট টেষ্টৰ মাৰ্কটো দি নিদিয়ে। এইবাৰ হয়তো দি দিব পাৰে, দিলেতো ভালেই, তেতিয়া গম পাব যে এইজন ল'ৰা টেট টেষ্টত ইমান পালে, ভাইভাত ইমান পালে, বা 50ৰ ভিতৰত ইমান পালে। যদি দিলেতো ভালে, দিয়াটোৱে বিচাৰোঁ, কাৰণ সকলোৱে গম পাব লাগে। গতিকে কথাখিনি এনেকুৱা, ডিটেইলছত তোমালোকে জানিবলগীয়াকৈ কথাখিনি ইমানেই। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, গোটেইখিনি ডকুমেণ্টছ তোমালোকৰ ৰিয়েল অৰিজিনেল লাগিব, একদম ফুল A to Z ডকুমেণ্টছ লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড লাগিব, তাত গ্ৰেজুৱেট হ'ব নালাগিব, অনলি 8 পাছৰ পৰা 12 পাছ, সেইখিনি চাৰ্টিফিকেট লাগিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট 1 year, পুনৰবাৰ কৈছোঁ, ৰেজিষ্ট্ৰেশ্যন থকা হ'বই লাগিব, যোনে যোনটো পোষ্টতে নোযোৱা কিয়। এতিয়া নিশ্চয় বুজিব পাৰা, টোটেল হ'লগৈ 467টা, 211টা আছিল চাফাই কৰ্মচাৰী, আৰু কিমান এতিয়া 256টা আছে আমাৰ বৰ্তমান যিখিনি পষ্ট ওলাইছে, য'ত নেকি এতিয়া গোটেইখিনি সেইখিনি পষ্টকো ধৰি আৰু এইখিনি পষ্ট গোটেইখিনি একলগ কৰি এতিয়া পুনৰ এপ্লাই হ'ব যে 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে আকৌ এটা মাহ পুনৰ বৃদ্ধি কৰি দিলে, সেইখিনিৰ লগতে এইখিনিৰো পুনৰ এপ্লাই হ'ব, নতুনকৈ এপ্লাই হ'ব। গতিকে নিশ্চয় বুজিব পাৰিলা। এতিয়া টোটেল পাই অসম পুলিচৰ আণ্ডাৰ পাই 5000 এটা পষ্ট হ'লগৈ। ফৰেষ্ট কামাণ্ডো বা SI গোটেইখিনি মিলি বা গ্ৰেড 4, এতিয়া APRO, বোটমেন, এনেকৈ বহু সংখ্যা মিলি প্ৰায় 5000 এটা পষ্ট হ'লগৈ। গতিকে 5000 তোমালোকৰ ৰিক্ৰুটমেণ্টত অংশগ্ৰহণ কৰিব পৰাকৈ, এটা ভাল মাৰ্ক ক্লিয়াৰ কৰিব পৰাকৈও তোমালোকৰ ৰিটেনত জোৰ দিবই লাগিব। আৰু ৰিটেনৰ বাবে আমি একাডেমি ব্যৱস্থা কৰিছোঁ, নৰ্থ ইষ্ট ফিজিকেল একাডেমি। নম্বৰটোত জাষ্ট অফিচিয়েল ডাটাখিনি জানি লোৱা, ফিজিকেল সকলো হয়, মৰ্ণিং টু ইভিনিং ফিজিকেল হয়, আৰু লগতে তোমালোকৰ থকা খোৱা হোষ্টেল ফেচিলিটি আছে, সকলোবিলাক আছে। মান্থলি পে'মেণ্টৰ ব্যৱস্থা কৰিছোঁ খুব কম মূল্যতে। নৰ্থ ইষ্ট ফিজিকেল একাডেমি হোজাই ডিষ্ট্ৰিক্টত আছে, ল'ৰা ছোৱালী বহুত অলৰেডি আছে। আৰু আছামিয়াৰ বুকখন 2026ৰ বাবে স্পেচিয়েল ডিছকাউণ্টত মই দি আছোঁ, এতিয়া অৰ্ডাৰ কৰা। আছামিয়াৰ বুকখনৰ কথা সকলোৱে জানে আছামিয়াৰ বুকখন। গতিকে ডেছক্ৰিপশ্যন টাচ কৰা, আছামিয়াৰ বুকখন মোৰ ইউটিউব চেনেল নীলোৎপল অসম টিপছৰ পৰা চাই পেলাই অৰ্ডাৰ কৰা। আৰু পেজ বা চেনেল যোনে য'তেই নোচোৱাকৈ আজি এই ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। লগতে যিখিনি কৰিব দিছোঁ তোমালোকে, কথাখিনি মই বুজাইছোঁ, ভালকৈ মন কৰিবা। ভিডিঅ'টো খুব শ্বেয়াৰ কৰিবা, চেনেল বা পেজ য'তেই নোচোৱাকৈ ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব। আজিলৈ ইমান আছিল, ধন্যবাদ।